না কোনোবাই বাঘ হেনা খুলক কিবা হেনা খুলক এইবিলাকক লৈ আমাৰ মতলব নাই আৰু এইবিলাকক আমি মাথা মাৰিবলৈ আমাৰ সময় নাই। কিন্তু কথাটো হৈছে সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ অসমীয়া সত্তাটো কোনোবাই অপমান কৰিব। সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ বুৰঞ্জীক কোনোবাই অপমানসূচক মন্তব্য কৰিব। সংগঠন খুলি মিয়াক সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ আৰাধ্য দেৱতা ৰাধা কৃষ্ণৰ ফটোক লৈ অশ্লীল মন্তব্য প্ৰদান কৰিব। এনেধৰণৰ কৰ্মকাণ্ডক জাতীয় সংগ্ৰামী অসমে কেতিয়াও সহ্য নকৰে আৰু যাৰ বাবে জাতীয় সংগ্ৰামী অসম শিৱসাগৰ জিলা সমিতি ডিব্ৰুগড় জিলা সমিতিয়ে ইউনুছ তামুলীৰ ওপৰত এজাহাৰ দাখিল কৰিছিলে আৰু ইতিমধ্যে শিৱসাগৰ সদৰ থানাত ইউনুছ তামুলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ৰখা হৈছে। আমাৰ স্পষ্ট কথা ইউনুছ তামুলীৰ ওপৰত অসম আৰক্ষীয়ে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এটা কথা আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ইউনুছ তামুলীক সকোৱাই দিব বিচাৰিছোঁ, এইখন অসম হৈছে আমাৰ প্ৰতিজন খিলঞ্জীয়া মানুহৰ পৈতৃক সম্পত্তি হয়, প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰ অসম হয়। ইয়াত কোনো কাৰণে মিয়াৰ দপদপনি নচলিব। এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। আৰু যিসকলে মিয়াৰ হৈ ওকলিতি কৰিবলৈ আৰম্ভ কৰিব, যিসকলে মিয়াৰ পক্ষপাতি লৈ কাম কৰিবলৈ আৰম্ভ কৰিব, তেনেধৰণৰ ব্যক্তিক কিন্তু আমি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে জাতীয় সংগ্ৰামী অসম কিন্তু দৃঢ় প্ৰতিজ্ঞ হৈ আছোঁ। চাওক, বাঘ খানাই হওক বা কুকুৰ খানাই হওক বা যিকোনো শিয়াল খানাই হওক, আমাৰ তাত ক'বলগীয়া একো নাই। অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা স্পষ্ট, অসমত সংগঠন কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু এটা বিশেষ শ্ৰেণীক আচলতে একত্ৰিত কৰি সংগঠিত কৰি অসম বিদ্বেষী কোনোবা মনোভাৱ পোষণ কৰিব, অসম বিদ্বেষী মন্তব্য পোষণ কৰিব, এই কথাটোত অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ আপত্তি আছে আৰু ইয়াৰ বিৰোধিতা কৰিবলৈ আমি দৃঢ়বদ্ধ। এটা কথা স্পষ্ট কৰি কওঁ যে ইউনুছ তামুলী নামৰ সেই ব্যক্তিজনে যে বাৰে বাৰে অসম বিদ্বেষী কিছুমান মনোভাৱ পোষণ কৰি আছে, অসম বিদ্বেষী কিবা মন্তব্য দি আছে। কেতিয়াবা যদি তেখেতে অসমৰ বুৰঞ্জীক তেখেতে অপমান কৰিছে, কেতিয়াবা তেখেতে অসমৰ মানুহৰ আচলতে আৱেগিক যিটো সত্তা, ধৰ্মীয় যিটো সত্তা, সেই ধৰ্মীয় সত্তাটোকো তেখেতে আচলতে অপমান কৰিছে। এই সমগ্ৰ বিষয়বিলাকত আমি অনুসূচিত ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আচলতে আমি আহুমেনা তৰফৰ পৰা আমি শিৱসাগৰ আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এনেকুৱা এটা কাল্পিতক গ্ৰেপ্তাৰ কৰাও আমি আৰক্ষী অধীক্ষক তথা শিৱসাগৰ জিলা প্ৰশাসনক গোটেই ব্যৱস্থাটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ যে বিগত সময়ৰ পৰা আচলতে এই ইউনুছ তামুলী নামৰ যিজন ব্যক্তি, এই ব্যক্তিজনে আচলতে অসমীয়াৰ বিপক্ষে গৈ মিয়াৰ দালালি কৰিবলৈ তেওঁ কৰিছিলে, যিখিনি মন্তব্য প্ৰদান কৰিছিলে কিন্তু কোনো কাৰণে গ্ৰহণযোগ্য নাছিলে আৰু নথকাৰ বাবেই আমি আচলতে আহুমেনাই এজাহাৰ দাখিল কৰিছিলোঁ এই কাল্পিতটোৰ ওপৰত। এজাহাৰ দাখিল কৰাৰ পিছত আমি এতিয়া দেখিছোঁ শিৱসাগৰ এখেতে গ্ৰেপ্তাৰ কৰিছে। কিন্তু আমি এটা কথা স্পষ্টকৈ আমি জিলা প্ৰশাসন তথা ইউনুছ তামুলীক আমি এটা কথা ক'ব বিচাৰোঁ, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্ত বিয়পা কিছুমান মন্তব্য কৰাৰ পৰা তেওঁ বিৰত থাকক। আৰু এটা কথা আমি স্পষ্টকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই ইউনুছ তামুলী নামৰ এই যিটো কাল্পিত, এই কাল্পিতটো যাতে অনাদি অনন্তকালৈকে জেলত থকাৰ ব্যৱস্থা কৰে শিৱসাগৰ আৰক্ষীয়ে, তাক আমি ধন্যবাদ জ্ঞাপন তাক আমি আহ্বান জনাইছোঁ। যি মিয়াই অসমীয়া জাতিটোক অপমান কৰিছে, যি মিয়াই অসমীয়া আই বোৱাৰীক আচলতে শ্লীলতা হানি কৰিছে, যি মিয়াই অসমৰ মুখ্যমন্ত্ৰীজনক অপমান কৰিছে, সেই মিয়াৰ ৰক্ষক হ'ল এই ইউনুছ তামুলী। আমি বাৰম্বাৰ এটা কথা কৈ আছোঁ যে এইখন শিৱসাগৰ হয়, এইখন 57 পুৰুষীয়া শান্তি সম্প্ৰীতিৰে গঢ়া শিৱসাগৰ হয়। ইয়াত হিন্দু মুছলমান সকলোৱে আচলতে যুগ যুগ ধৰি এটা একতাৰ বান্ধোনেৰে বান্ধ খাই আছে। এই শান্তিৰ এনাজৰীডাল থান-বান কৰাৰ চেষ্টা কৰা এই ইউনুছ তামুলীক আমি ইয়াৰ পূৰ্বেও বহুবাৰ আমি সকিয়নি প্ৰদান কৰিছিলোঁ। তাৰ পাছতো কিন্তু এই আচলতে বাঘৰ চোলা পিন্ধা এই কুকুৰটোৰ আচলতে কোনো ধৰণৰ আচলতে সলনি হোৱাৰ আমি কোনো ধৰণৰ ব্যৱস্থা নেদেখিলোঁ। তাৰ পাছত আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা তেখেতৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছিলোঁ আৰু তেখেতৰ ধৃষ্টতা ইমানেই হ'ল যে তেখেতে শিৱসাগৰৰ দল সংগঠনক আচলতে অপমান কৰাৰ চেষ্টা কৰে, শিৱসাগৰৰ যি বুৰঞ্জী আছে, বুৰঞ্জীৰ প্ৰণেতাসকলক আচলতে অপমান কৰাৰ চেষ্টা কৰে। ইয়াৰ পাছতো তেখেতৰ এই ধৃষ্টতা কোনো কাৰণতে আমি মানি নলওঁ। কেৱল ইউনুছ তামুলী বুলিয়ে নহয়, ইউনুছ তামুলীৰ নিচিনা হাজাৰজনে যদি অসমীয়া ভাষা সংস্কৃতি, অসমীয়া জাতিটোক অপমান কৰিবলৈ যদি চেষ্টা কৰে, শিৱসাগৰৰ ৰাজপথত আচলতে আমি আঁঠু কঢ়াই গৰু পিতন দিবলৈ আমি বাধ্য হওঁ।